চন্দন মহন্ত উন্নতি দিলেও আপোনালোক স্বাগতম জনাইছোঁ। আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড গাড়ী এখন লাগে বুলি তেতিয়াহ'লে দাদাৰ লগত যোগাযোগ কৰিব পাৰে। দাদা আপোনালোকক মানে কি বুলি ক'ব, মোবাইলৰ দামত গাড়ী দি দিব নে কি কয়? মোবাইলৰ দামত আপোনালোকক গাড়ী দি দিব নে কি কৰিবা? আচ্ছা আপোনালোকৰ ইয়াতে গাড়ী ল'লে কি কি সুবিধা হ'ব? ইঞ্জিন ৱাৰেণ্টি থাকিব আৰু এক্সিডেণ্ট গাড়ীটো নাৰাখে আপোনালোকে। এক্সিডেণ্ট গাড়ী নাৰাখে মিটাৰ পেমেণ্টো মানে আচ্ছা কাষ্টমাৰে যদি আপোনালোকৰ ইয়াতে কেছ যায় পইচা দিব লাগিব। শুনিলে আপোনালোকে আপোনালোকৰ ঘৰত যদি মেকানিক আছে নহ'লে কোনোবা ইঞ্জিনিয়াৰ আছে বা জানা মানুহ আছে তেতিয়াহ'লে লৈ আহিব পাৰে। দাদাৰ কোনো ইছ্যু নাই নে কি কৰক? ঠিক আছে বলক এতিয়া আৰম্ভ কৰক। প্ৰথমতে এইখনৰ পৰা আৰম্ভ কৰোঁ। এইখন কেতিয়াৰ গাড়ী দা? 2022 কিমান দাম ৰাখিছে এইখনৰ? 7,50,000 টকাত যদি আপোনালোকে এখন দিয়াই নহয় জানো এখন টাটা উদ্যা এখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এখন চাব পাৰে। মানে 2 টন পাছিঙত আছে গাড়ীখন। এয়া চাওক গাড়ীখন খুব ধুনীয়া হৈ আছে। মই ভিতৰৰ পৰা এবাৰ দেখাই দিছোঁ। এয়া চাই লওক বডিটো খুব ধুনীয়া হৈ আছে। আৰু আপোনালোকে যদি নিজে আহে তেতিয়াহ'লে আৰু বেছি ভালকৈ চাব পাৰিব নে কি কৰা? আৰু যদি আপোনালোকৰ ঘৰত মেকানিক আছে তেতিয়াহ'লে মেকানিক লৈ আহিব পাৰে নে কি? নেক্সট এখন আছে, এখন টাটা এখন এচি নেকি? ছুপাৰ এচি মিন। কিমান দাম ৰাখিছে এখনৰ? 2014 মডেল। কিমান দাম? 1,30,000 টকা। আচ্ছা মানে আৰু ডিছকাউণ্ট কৰাই দিব নে কি কয়? ফাইনেন্সটো হৈ যাব চাগে? ফাইনেন্স নহ'ব। এই গাড়ীখন ল'লে আপোনালোকে কেছ ল'ব লাগিব। নেক্সট এখন আছে, এইখন কেতিয়াৰ গাড়ী? 2022 কিমান দাম ৰাখিছে এখনৰ? 7,30,000 টকা। দাদা ডিছকাউণ্ট কৰাই দিব? ফাইনেন্স হ'ব নাই এইখনৰ? আচ্ছা ফাইনেন্সো কৰাই দিব। এয়া চাই লওক মই গাড়ীখন এবাৰ দেখাই দিছোঁ। ভিতৰৰ পিনৰ পৰা মই এবাৰ দেখাই দিওঁ। দাদা আপোনালোকৰ ইয়াতে এক্সচেঞ্জ হ'বনে? যদি কোনোবা মানুহৰ ছেকেণ্ড হেণ্ড গাড়ী থাকে বা তেওঁ এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেতিয়া হ'বনে নহ'ব? এক্সচেঞ্জ হৈ যাব। আচ্ছা শুনিলে আপোনালোকে এক্সচেঞ্জো হৈ যাব, ফাইনেন্সো হৈ যাব। নেক্সট এখন আছে আপোনাৰ, এখন কেতিয়াৰ গাড়ী? হয় 2017। কিমান দাম ৰাখিছে এখনৰ? 3,40,000 টকা। ফাইনেন্স হ'বনে এখনৰ? ফাইনেন্স নহ'ব। এইখন ল'লে আপোনালোকে কেছ ল'ব। নেক্সট এখন আছে, এইখন আছে নেকি ছুপাৰ এচি? আচ্ছা আপোনালোকৰ ইয়াতে যদি কাষ্টমাৰে মেকানিক লৈ আহিব বিচাৰে তেতিয়া আপোনালোকৰ কিবা প্ৰব্লেম আছে নেকি? হয় টেষ্ট ড্ৰাইভ কৰিলে পইচা দিব লাগিব নেকি? নালাগে ন? নেক্সট এখন আছে, অটোভেনো আছে আপোনাৰ তাত? হয় কিমান দাম ৰাখিছে এখনৰ? 1,60,000 টকাত যদি আপোনালোকে ভাবি আছে এখন 3টা চকা নহয় জানো? 3টা চকাত আলফা নেকি এখন? আলফা নে কি এখন? মহিন্দ্ৰা চাগে না? আলফা প্লাছ হয়। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ গাড়ীখন। চাই লওক। নেক্সট এখন আছে DI। কেতিয়াৰ DI এখন দাদা? 2013। কিমান দাম ৰাখিছে এখনৰ? 2,50,000 টকাত যদি আপোনালোকে DI এখন চাম বুলি ভাবে এখন চাব পাৰে। নেক্সট এখন আছে এচি গ'ল। এখন কেতিয়াৰ এচি গ'ল? 2022। কিমান দাম ৰাখিছে এখনৰ? 3,50,000 টকা। আচ্ছা 15 বছৰ টেক্স আপোনালোকে দি দিব। নেক্সট এখন হয় 3.5 লাখ টকা। নেক্সট এখন হয় 1,20,000 টকা। নেক্সট এখন হয় 1,45,000 টকা। নেক্সট এখন আৰু এখন আছে এচি গ'ল। এখন কেতিয়াৰ? হয় নেক্সট আৰু এখন আছে, এখন 2,50,000 টকা। এখন দিয়া এখন 6,50,000 টকা। নেক্সট এখন আপোনালোকে চাওক দাদাৰ তাত কিমান গাড়ী আছে। আপোনালোকে আহি ভাগৰি যাব কিন্তু দাদাৰ তাত গাড়ী শেষ নহ'ব। এয়া চাই লওক মই দেখাই দিছোঁ আপোনালোকক। আচ্ছা গোটেই গাড়ী আৰু কেনেকুৱা গাড়ী লাগিব যেনেকুৱা লাগে তেনেকুৱাই পাব। খালি আপোনালোকে আহক। দাদাৰ ফোন নম্বৰটো মই দি দিম, দাদাৰ লগত যোগাযোগ কৰক। চাম আমি এখন জীপ। এখন কেতিয়াৰ জীপ দাদা? 2019 মডেল। কিমান দাম ৰাখিছে এখনৰ? 1,50,000 টকা নে কি কয়? গোটেইকেইটা একে চেম প্ৰাইচ? আচ্ছা হয় 1 লাখ টকাত আপোনালোকে যদি জীপ এখন ল'ম বুলি ভাবি আছে এখন চাব পাৰে। নেক্সট এখন, এইখন কেতিয়াৰ?
এখনতো 2016 চনৰ গাড়ী হয় এখনো মোটামুটি 18 মানত আহি যাব 80000 টকাত নে কি কয় ফাইনান্স হ'বনে ফাইনান্স নহয় ফাইনান্স নহ'ব নেক্সট এখন মিউজিক এক্সপ্ৰেছ হয় 2022 গাড়ী হয় প্ৰাইস আপোনাৰ 4.5 লাখ টকা 4.5 লাখ টকাত যদি চাব বিচাৰে এখন মানুহ তো না নেকি মাল টানা নহয় নেক্সট এখন এসি গল কেতিয়াৰ এসি মানে এখন 22 গাড়ী হয় 3.5 লাখ টকা ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব নেক্সট এখন আছে যেটো এই গাড়ীখনৰ বহুত ডিমান্ড মহিন্দ্ৰাৰ এখনৰ দাম কিমান ৰাখিছে X7 দিখল এখন হয় এখন প্ৰাইস আপোনাৰ 270 2,70,000 টকা এটা ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব আচ্ছা ফাইনান্স হৈ যাব মই ভিতৰটো এবাৰ দেখাই দিছো হে চাই লওক গাড়ীখন ভিতৰটো খুব ধুনীয়া হৈ আছে বডিটো চাই লওক এবিলে গাড়ী মেইন বডি হে নে কি কয় নেক্সট আৰু এখন আছে এখন কেতিয়াৰ গাড়ী ৰা এখন কিমান চনৰ এখন 22 গাড়ী 2022 ৰ কিমান দাম ৰাখিছে এখন 330,000 টকা ফাইনান্স হৈ যাব এখন নেক্সট এখন আছে আপোনাৰ এপি এখন 2022 হয় ইয়াৰ দাম আপোনাৰ 165 1,55,000 টকা ফাইনান্স হ'ব না এটা ফাইনান্স নহয় 3 চকা গাড়ীত ফাইনান্স নহয় কেছ ল'ব লাগিব নে কি কয় নেক্সট আৰু এখন আছে এখন কেতিয়াৰ গাড়ী এখন 2019 গাড়ী কিমান দাম ৰাখিছে এখনৰ 2,30,000 টকা ফাইনান্স হৈ যাব এটা আচ্ছা এখন ফাইনান্স হৈ যাব এ চাই লওক মই গাড়ীখন এবাৰ দেখাই দিছো নেক্সট এখন কেতিয়াৰ গাড়ী এটা 2022 ৰ মডেল কিমান দাম ৰাখিছে এখনৰ 4,50,000 টকা ফাইনান্স হ'ব না এটা ফাইনান্স হৈ যাব নেক্সট আৰু এখন আছে আপোনাৰ মিউজিক নেকি হয় হয় কিমান দাম ৰাখিছে এখনৰ 2019 ৰ মডেল কিমান দাম ৰাখিছে 3,20,000 টকা নেক্সট আৰু এখন আছে এখন কেতিয়াৰ গাড়ী 2020 ৰ 3,50,000 টকা ফাইনান্স হৈ যাব এটা ফাইনান্স নহয় পেছেঞ্জাৰ গাড়ী আচ্ছা কেছ ল'ব লাগিব নেক্সট আৰু এখন কেতিয়াৰ গাড়ী কিমান দাম ৰাখিছে এখনৰ 2,50,000 টকা নেক্সট আৰু এখন আছে চাম আমি এখন চাম বহুত আছে যাৰ তাত এখন গাড়ী নাই চাই লওক এখন কেতিয়াৰ গাড়ী না 2019 ৰ কিমান দাম ৰাখিছে 240 ফাইনান্স হৈ যাব আচ্ছা পেছেঞ্জাৰ গাড়ীত ফাইনান্স নহয় কেছ ল'ব লাগিব হয় নেক্সট এখন চপ্ৰিও নেকি মহিন্দ্ৰাৰ 2020 ৰ মডেল কিমান দাম ৰাখিছে এখনৰ ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব দাদা আৰু যদি এক্সচেঞ্জ কৰিব বিচাৰে এক্সচেঞ্জও হৈ যাব হয় আচ্ছা কিলাৰ থাকে ঠিক আছে বাৰু নেক্সট এখন 2019 ৰ মডেল কিমান দাম ৰাখিছে এখনৰ 2,40,000 টকা ফাইনান্স হৈ যাব দাদা ফাইনান্স হৈ যাব নেক্সট এখন আছে আপোনাৰ এসি গল এখন কেতিয়াৰ এসি গল 2022 ৰ মডেল কিমান দাম ৰাখিছে এখনৰ 22 গাড়ী এখন দাম একে হে 4 মান হৈ যায় 3 কম বেছি হৈ যায় ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব নেক্সট এখন আছে আৰু এসি গল এখন কেতিয়াৰ দাদা 2022 ৰ কিমান দাম ৰাখিছে এখনৰ 2,40,000 টকা 3,40,000 টকা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব নেক্সট এখন আছে আপোনাৰ জিটো নেকি এখন কেতিয়াৰ মডেল এইটো 2018 মডেল কিমান দাম ৰাখিছে এখনৰ 1,80,000 টকা ফাইনান্স হৈ যাব নেক্সট এখন আছে আপোনাৰ এসি গল হয় কিমান এখনৰ 3.5 লাখ টকা নেক্সট এখন কেতিয়াৰ গাড়ী এখন 2017 ৰ কিমান দাম ৰাখিছে এখনৰ 1,60,000 টকা ফাইনান্স হৈ যাব এখন আচ্ছা ফাইনান্স নহ'ব নেক্সট এখন আছে এসি গল আৰু এখন আছে এখন কেতিয়াৰ মডেল কিমান দাম ৰাখিছে এখনৰ এসি গল যিখিনি 20-21 আচ্ছা ইয়াতে এসি গল যিমান আছে সবৰে দাম এনেকুৱা হ'ব যে 2,2.5 লাখৰ পৰা ষ্টাৰ্টিং একদম 4 লাখ লাগি আছে 2.5 লাখ টকাৰ পৰা ষ্টাৰ্ট হ'ব আৰু 4 লাখ টকাত শেষ হ'ব নে কি কয় নেক্সট আমি আগৰ পিনে চাম আৰু এয়া চালক গাড়ী কিমান আছে দাদাৰ তাত মই বাৰে বাৰে কৈছোঁ যে আপোনালোকে আহি ভাগৰি যাব কিন্তু দাদাৰ তাত গাড়ী শেষ নহ'ব মই ইমান গাড়ী ভিডিঅ'টো দেখাব নোৱাৰো বাৰু তথাপিতো শ্বৰ্টকাট কৰি কেইখনমান দেখাই দিছোঁ নেক্সট এখন আছে আৰু এসি গল নে কি কয় 2022 ৰ মডেল কিমান দাম ৰাখিছে এখনৰ হা 3,45,000 টকা ফাইনান্স হৈ যাব দাদা নেক্সট এখন আছে আপোনাৰ ইন্ট্ৰা হয় 2022 ৰ মডেল 6,10,000 টকা 6,10,000 টকা ফাইন 15 বছৰ ট্যাক্স দি দিয়া আচ্ছা মানে কি ফাইনান্স হৈ যাব গাড়ীখনৰ আচ্ছা দাদা আপোনালোকৰ ইয়াতেতো গাড়ী চালো গাড়ী মানে
আপোনালোকৰ ইয়াতে গাড়ী চালোঁ বেয়া নাপায় যদি আপোনালোকৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আপোনাৰ গুৱাহাটী বৰাগাঁও হয় অষ্টুৰিয়া হস্পিটেল হয় অপজিট চাইডৰ পৰা হয় অলপ আগত আহি দেখিব আপুনি পদ্মাৱতী টাইলছ গুদামৰ কাষত আচ্ছা মোক কথা এটা কওক যদি কাষ্টমাৰে মানে কেছত ল'ব বিচাৰে গাড়ীখন কেতিয়া কিমান দিন লাগিব আৰু ফাইনেন্সত ল'লে কিমান দিন লাগিব যদি ডকুমেণ্টছখিনি গোটেইখিনি অ'কে থাকে হয় হয় কাষ্টমাৰ একেদিনাই নিব পাৰিব হয় যদি কিবা ফিটনেছ ফেল থাকে হয় দুদিনৰ গাড়ী নিব পাৰিব মই আপোনাৰ ফোন নম্বৰটো দি দিম আপুনি নিশ্চয় সহযোগিতা কৰিব হয়